সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা আক্ৰাছুৰ শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিক আন্দোলন এইখন চৰকাৰে যি হিটলাৰী শাসনেৰে গণতান্ত্ৰিক আন্দোলন আৰক্ষীৰ লাঠি কোবেৰে মহীশূৰ কৰাৰ প্ৰচেষ্টা কৰিছিল। আমি KSDCৰ মণিপুৰ ব্লক কাউন্সিলৰ পৰা অতি কঠোৰ ভাষাৰে গৰিহণা জনাইছোঁ। যি আমাৰ খিলঞ্জীয়াৰ ওপৰত এই অত্যাচাৰ চলিছে, যি বৰ্বৰ মানে আমাৰ আই মাতৃসকলৰ ওপৰত বৰ্বৰ অত্যাচাৰ চলিছে, আমি তীব্ৰ ভাষাৰে আমি KSDCৰ ফালৰ পৰা গৰিহণা জনাইছোঁ। আৰু লীনা দলেক আমি অতি শীঘ্ৰে তেওঁক ইয়াৰ পৰা গোলকগঞ্জৰ হেৰিৰ পৰা জিলাৰ পৰা আঁতৰাব লাগে, এইখিনিয়ে দাবী। ধুবুৰী জিলাত আক্ৰাছুৰ কেইবাটাও গোটেই একেলগ লগ লাগি কোচ ৰাজবংশী মানুহে জ্বৰ সমদল লৈছিল ST লাগে কাৰণে। আৰু ইমান সুন্দৰকৈ গণতান্ত্ৰিক আন্দোলন এটা চলি আছিল, কিন্তু তাত পুলিচ প্ৰশাসনে সোমাই অত্যাচাৰ কৰি আমাৰ আই মাতৃসকলক অত্যাচাৰ কৰিছে, আমাৰ আই মাতৃসকলক জধে মধে পিটিছে আৰু কিছুমানৰ মূৰ ফাটিছে, কিছুমানৰ মানে আপোনাৰ কঁকালত মাৰিছে। আৰু মহিলা পুলিচ নোহোৱাকৈ মহিলা মানুহ পুৰুষ পুলিচে মাৰিছে। গতিকে এয়া দুৰ্ভাগ্যজনক কথা যে আমি দেখিছোঁ এই চৰকাৰখনে সদায় কয় যে জাতি মাটিৰ কথা, সদায় কয় খিলঞ্জীয়াৰ কথা, কিন্তু এয়া কি চলিছে? এয়া সম্পূৰ্ণ হিটলাৰী চৰকাৰ। এই চৰকাৰখনক আচলতে শাসনে মূৰত উঠিছে। আজি দেখিছোঁ যে তিনিচুকীয়াত আন্দোলন হৈছে, জ্বৰ সমদল হৈছে, তিনিচুকীয়াত মৰাণ মটকে কৰিছে, আপোনাৰ আহোমসকলে কৰিছে, কিন্তু ধুবুৰীত যেতিয়া কোচ ৰাজবংশীৰ লোকসকলে জ্বৰ সমদল কৰিব ওলালে, তেতিয়া কিয় এই চৰকাৰখনৰ পুলিচ বাহিনীয়ে আমাৰ আই মাতৃসকলৰ ওপৰত অত্যাচাৰ কৰিছে? এয়া জবাব দিব লাগিব আমাক। এয়া প্ৰতিজন কোচ ৰাজবংশী আই মাতৃ, প্ৰতিজন কোচ ৰাজবংশী মানুহৰ ওপৰত অত্যাচাৰ কৰিছে। আমি উখাই নেৰিম। আমি কোচ ৰাজবংশী জাতিটোই আমি ভূমিপুত্ৰ হয়। আমি এই অসমত আছিলোঁ আৰু এই অসমত থাকিম। এনেকুৱা অত্যাচাৰ পুলিচ বিভাগৰ আমি সহ্য নকৰোঁ। সেয়েহে আমি সকীয়াই দিব বিচাৰিছোঁ যে অনাগত দিনত লীনা দলে নাকি তেখেতৰ চাকৰিটো শেষ কৰিব লাগে প্ৰথম। আৰু দ্বিতীয়তে কথা হ'ল এই 26 চনৰ আগত ST দিব লাগিব আমাক। ST আমাৰ লিগেল ডিমাণ্ড। কমতাপুৰ আমাৰ ন্যায্য দাবী। কমতাপুৰ আমাৰ আছে আৰু সদায় থাকিব। কমতাপুৰক লৈ কোনো কম্প্ৰমাইজ নাই। আমাক কমতাপুৰ লাগিব।